এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সঁচা কৈছোঁ, এনেকুৱা যেন হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। বহুত দুখ লাগিছে আজি আপোনালোকৰ আগত এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব লগা হৈছে। বহুত দুখ লাগিছে। এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আপোনালোকৰ আগত মই সকলো কথাখিনি কৈ দিম। আচলতে কি হ'ল মেইন কথাখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো খালি এৰি নিদিব। আচলতে নিজকে লাজ লাগিছে, বহুত লাজ লাগিছে, দুখ লাগিছে। নিজকে এনেকৈ ক'ব কাৰণে মোৰ বহুত লাজ লাগিছে, লাজ পাইছোঁ আৰু দুখ লাগিছে। ইমানে দুখ লাগিছে মই আপোনালোকক গোটেই কথাখিনি কি হ'ল গোটেই কথাখিনি মই আপোনালোকৰ আগত মই কৈ দিম। আপোনালোকেতো সকলোৱে গমেই পায় বৰ্তমান সময়ত জুবিন দাক ন্যায় বিচাৰি আমি সকলোৱে প্ৰতিবাদ কৰি আছোঁ। জুবিন দাক ন্যায় দিবই লাগিব। জুবিন দাৰ মৃত্যুৰ তদন্ত হ'বই লাগিব। এনেদৰে আমি সকলোৱে মাত মাতি আছোঁ, প্ৰতিবাদ কৰি আছোঁ। আচলতে এইটো এটা বহুত লাজৰ কথা হৈ পৰিছে, বহুত দুখৰ কথা হৈ পৰিছে যেন জুবিন দাৰ কাৰণে আমি আজি বৰ্তমান সময়ত ন্যায় পাবৰ কাৰণে আজি প্ৰতিবাদ কৰিব লগা হৈছে। এইটোতো বহুত দুখৰ কথা, বহুত লাজৰ কথা। এনে এজন মানুহ যি আমি ভগৱান মানুহ, আজি সেই মানুহজনৰ কাৰণে আমি ৰাজপথত ওলাব লগা হৈছে, প্ৰতিবাদ কৰিব লগা হৈছে। কিমান দুখৰ কথা। আৰু মই মাত মাতি আহিছোঁ, মোৰ দৰে বহুত লোকে মাত মাতি আহিছে জুবিন দাক ন্যায় দিয়াবৰ কাৰণে। তো এতিয়া কথা হ'ল ছ'চিয়েল মিডিয়াত দেখি আছোঁ, বিশেষকৈ ছ'চিয়েল মিডিয়াত দেখি আছোঁ। মই নাম নকওঁ বাৰু, কাৰো নাম নকওঁ। যদি আপোনালোকে যদি ছ'চিয়েল মিডিয়াত যদি এক্টিভ হৈ আছে, নিশ্চয় আপোনালোকেও দেখিছে। কেইজনমান ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ, বহুত একদম মানে পৰিচয় থকা, বহুতে চিনি পায় কেইজনমান ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ। তো কি হ'ল কথাটো, সেই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলেও জুবিন দাক ন্যায় দিবৰ কাৰণে প্ৰতিবাদ কৰি আছিল অনাগত দিনত। বৰ্তমান সময়ছোৱাত অনাগত দিনলৈকে প্ৰতিবাদ কৰি থাকিম বুলি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিবাদ কৰি থাকিম বুলি কৈছিল। জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে প্ৰতিবাদ কৰি থাকিম বুলি কৈছিল। কিন্তু হঠাৎ ছ'চিয়েল মিডিয়াত দেখা পোৱা গ'ল যেন জুবিন দাৰ ক্ষেত্ৰত মই মাত নেমাতোঁ দাও, এনেকুৱা ধৰণৰ কিছুমান কথা দেই। বোলে মই আগৰ অৱস্থালৈ ঘূৰি যাম, মানে আগতে মই যেনেকুৱা ভিডিঅ' বনাইছিলোঁ তেনেকুৱা ভিডিঅ' বনাম, এনেকুৱা ধৰণৰ কিছুমান ফেচবুক পষ্ট কৰিলে। আৰু যিমানখিনি ভিডিঅ' আছিল কিছুমান ভিডিঅ' ডিলিট কৰি দিলে। এই বস্তুটো কি মানে? এই বস্তুটো কি? আমি কি কৰিছোঁ? আমি অপৰাধ কৰা নাই নহয়। আমি কি কৰিছোঁ? আমি জুবিন দাই ন্যায় পাবৰ কাৰণেহে মাত মাতিছোঁ, বাকীটো আমি একো কৰা নাই নহয়। এইটো কি অপৰাধ হ'ব পাৰে নেকি? এইটো কি অপৰাধ হ'ব পাৰে নেকি? এইটোতো অপৰাধ নহয়। এইটোতো অপৰাধ নহয়। আপোনালোকে কওকচোন, এইটো কিবা অপৰাধ নেকি? জুবিন দাক ন্যায় দিবৰ কাৰণে প্ৰতিবাদ কৰাটো কি অপৰাধ নেকি? আপোনালোকে নিশ্চয় গম পায়ে আছে, আমাৰ নিচিনা ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলক মুখ বন্ধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু মই খালি স্পষ্টকৈ কৈ দিছোঁ, মোৰ নাম কিন্তু বিকাশ বক্সা সোণোৱাল কিন্তু দেই। মই কিন্তু আনৰ নিচিনা নহয়। মোৰ নাম বিকাশ বক্সা সোণোৱাল। মোক উঠাই লৈ যাওক, মোক গৰু পিটন দি দিয়ক না, যি কৰে কৰক না। মই ঘেণ্টা কাকো খাতি নকৰোঁ। জুবিন দাই কৈছে ন, ঘেণ্টা মই কাকো খাতি নকৰোঁ বুলি কৈছে ন, সেই কথাটোৱে। মই ঘেণ্টা খাতি নকৰোঁ। জুবিন দাক মাত মাতি মানে ন্যায় দিবৰ কাৰণে যদি মাত মাতি মোক যদি উঠাই লৈও জানে লৈ যাওক না, মোক মাৰি পেলাওক না, মই ঘেণ্টা খাতি নকৰোঁ। মই ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকে আপোনালোকৰ মন্তব্যখিনি কমেণ্ট বক্সত দিয়কচোন, অনুৰোধ কৰিছোঁ। আজি দুখৰ কথা, আজি জুবিন দাৰ কাৰণে আমি মাত মাতিব লগা হৈছে। এইটো দুখৰ কথা। আপোনাৰ মোৰ দৰে এজন মানুহৰ ন্যায়টো কেনেকুৱা ন্যায় হ'ব আমি জনা আছে। জুবিন দাৰ দৰে এজন এনেকুৱা ভগৱান, যি মহান ব্যক্তি, মহান, মানে এইটোৱে ক'লোঁ, ক'বলৈ ভাষা নাই। এই মানুহজনৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে। আপোনাৰ মোৰ যদি কিবা হয় নহয়, আমি ঘেণ্টা ন্যায় নাপাওঁ। সেইকাৰণে মই ক'লে মাত মাতি গৈ থাকিম। এতিয়া মাত মাতি থাকিম অনাগত দিনত, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব তেতিয়ালৈকে মাত মাতি গৈ থাকিম। এইটো মোৰ স্পষ্ট কথা। মই কাৰো ভয় নকৰোঁ, কাকো খাতি নকৰোঁ। ইমানখিনিয়ে ক'লোঁ।
পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এনেকৈ বহুতৰ মুখ বন্ধ কৰি আছে, কিন্তু মোৰ মুখ বন্ধ কৰিব নোৱাৰে। স্পষ্ট কথা মই কৈ দিলোঁ, মই মাত মাতিয়ে থাকিম, ইমানেই কথা। আপোনালোকে খালি আপোনালোকৰ ৰায়সমূহ কমেণ্ট বক্সত দিয়ক। আৰু ইহঁতে এই বস্তুটো ভাবিছে দেই, কাৰোবাক ডমিনেট কৰি থ'লে মানে, কাৰোবাক এনেকৈ মুখ বন্ধ কৰি থ'লে মানে প্ৰতিবাদ নকৰিব নেকি? আৰে বাবা, জুবিন দাৰ কাৰণে মৃত্যুবৰণ কৰি দিছে বে, এইটো উঠাই লৈ যোৱা মুখ বন্ধ কৰা, এইটো কোনোবাই ভয় কৰিব নেকি? জুবিন দাৰ কাৰণে মৃত্যুবৰণ কৰি দিছে, এইটোতো সাধাৰণ, এইটো নৰ্মেল কথা, এইটো সাধাৰণ, এইটো নৰ্মেল কথা। সেইকাৰণে আমাৰ নিচিনা মানুহৰ মুখ বন্ধ কৰিবলৈ চেষ্টা নকৰিব। আৰু আপোনালোকেও ভয় নাখাব। আপোনালোকক ডমিনেট কৰিবৰ কাৰণে, আপোনালোকক ভয় খুৱাবৰ কাৰণে বহুতো বেলেগ মানে চেষ্টা কৰিব পাৰে। ভয় নাখাব হা। জন্ম হৈছোঁ যেতিয়া, এদিন মৃত্যু হ'ম। আমি মুঠপত জুবিন দাৰ কাৰণে যদি মৰিব পাৰোঁ নহয়, বহুত ভাল কথা। জুবিন দাৰ কাৰণে যদি আমি প্ৰতিবাদ কৰি যদি আমি মৰিব লগা হয় নহয়, বহুত ভাল কথা। মইতো একচেপ্ট কৰিম এইটো দেই। মইতো ভয় কৰা বিধৰ মানুহ নহয়। মই কৈছোঁৱে, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। মোৰ ঘৰ পাহাৰৰ কিনাৰত। যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। দুখন হাতে ডবল কৰি মাৰি মাৰি খেতি ৰুবলৈ দিওঁ। খেতি কৰা মানুহ, ঘেণ্টা কাকো খাতি নকৰোঁ, ভয় নকৰোঁ। যি কওঁ মুক্ত কণ্ঠেৰে কওঁ। কোনোবাই ইয়াত ডমিনেট কৰিবলৈ চেষ্টা কৰিব, কোনোবাই মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিব, এইটো ভয় নকৰোঁ মানে, এইটোৱে ক'লোঁ। আমাৰ ভুলটো ক'ত? আমি কি জুবিন দাই ন্যায় পোৱাৰ ক্ষেত্ৰত মাত মতাৰ কাৰণে এইটো কি ভুল নেকি? এইটো কি ভুল হ'ব পাৰে নেকি? এইটোতো কেতিয়াও ভুল নহয়। আৰু এনেকুৱা যদি মাত মতাৰ কাৰণে যদি ভুল বুলি ভাবিছে, তেতিয়া আপোনালোকে এনেকুৱা ভুল হাজাৰ বাৰ কৰিম। এনেকুৱা ভুল মানে মাত মাতিয়ে থাকিম। স্পষ্ট কথা, এনেকুৱা ভুল 1000 বাৰ কৰিম। এনেকুৱা ভুল 1000 বাৰ কৰিম, মই এইটোৱে ক'লোঁ। মোৰ নাম বিকাশ বক্সা সোণোৱাল, সকলোৱে জানি থওক। মোৰ নাম বিকাশ বক্সা সোণোৱাল, মোৰ ঘৰ পাহাৰৰ কিনাৰত। আপোনালোকে মনত থৈ দিয়ক। জুবিন দাৰ কাৰণে যদি ন্যায় বিচাৰি যদি মোক যদি আপোনালোকে যদি কোনোবাই যদি অপৰাধ কৰিছে বুলি ভাবিছে, যদি এনেকুৱা অপৰাধ মই 1000 বাৰ কৰিম, মই এইটোৱে ক'লোঁ। ছ'চিয়েল মিডিয়াত দেখি আছোঁ, মুখ বন্ধ কৰাই আছে। আৰু সিহঁতি ভয় বান্ধোৱা সিহঁতি এনে বৰ মতা দেখাইছিল দেখোন ছ'চিয়েল মিডিয়াত। তহঁতি এটা ভয় খালি। আচলতে তহঁতি মানে প্ৰকৃতাৰ্থত তহঁতি প্ৰতিবাদ কৰা নাছিলি। বুজি পোৱা গ'ল? তহঁতি প্ৰকৃতাৰ্থত তহঁতি প্ৰতিবাদ কৰা নাছিলি। জুবিন দাক ন্যায় দিয়াবৰ কাৰণে প্ৰকৃতাৰ্থত তহঁতি প্ৰতিবাদ কৰা নাছিলি। ৰাইজক দেখুৱাই, ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে তহঁতি প্ৰতিবাদ কৰিছিলি। মই নামকেইটা কৈ দিব পাৰোঁ মই এতিয়া, কিন্তু নকওঁ মই। নিশ্চয় এটি ভিডিঅ'টো চালে গম পাই যাব। অলৰেডি গম পাই যাব এটি। তহঁতি ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে তহঁতি প্ৰতিবাদ কৰিছিলি। আৰে বাবা, জুবিন দাৰ কাৰণে যদি আমাক কোনোবাই উঠাই দিছে, উঠাই লওঁ যাক না। কোনোবাই মাৰিম বুলি ভাবিছে, মাৰক না বে, মৰি যাম। জুবিন দাৰ দৰে এনে এজন ভগৱান আমাৰ মাজত নোহোৱা হৈ গৈছে। তই বা মই নোহোৱা হৈ গ'লে কি ফৰকডাল পৰেগৈ সেইটো কাৰণে মই কৈছোঁ না, জুবিন দাৰ কাৰণে মই মাত মাতি গৈ থাকিম। জুবিন দাই ন্যায় পাব লাগিব। একো শক্তিয়ে মোক বধ কৰিব নোৱাৰে, ৰুধিব নোৱাৰে। মোৰ কণ্ঠ ৰুধিব নোৱাৰে। মোৰ কণ্ঠ কোনো স্তব্ধ কৰাব নোৱাৰে। মোৰ কণ্ঠ তীব্ৰ গতিত মানে গৈ থাকিব, এইটোৱে ক'লোঁ। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ, একো হিংসা কৰা নাই। অহিংসাভাৱে প্ৰতিবাদ কৰিছোঁ। অহিংসাই পৰম ধৰ্ম, মহাত্মা গান্ধীয়ে কৈ গৈছে। যোনখন সংবিধান আছে, সংবিধানক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, আইনখনক মানো, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ। তাৰ পাছতো যদি আপোনালোকে যদি অপৰাধ কৰিছে বুলি কয় নহয়, 1000 বাৰ অপৰাধ কৰিম। এনেকুৱা অপৰাধ জুবিন দাৰ কাৰণে মই মাত মাতি গৈ থাকিম, এইটো ক'লোঁ। বাকী একো নকওঁ। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ, আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাক বাধা নিদিব, স্পষ্ট কথা। আৰু যোনকেইটা তহঁতি ভয়াতু হৈ ফেচবুক পষ্ট কৰিছ, তহঁতি আচলতে কণ্টেণ্ট পইচা ঘটিবৰ কাৰণে পইচা ইনকাম কৰিবৰ কাৰণে কাম কৰি আছিলে। ভয় খালি কিয় ভয় খালি? তহঁতি পইচা ঘটিবৰ কাৰণে এই কাম কৰিছিলি। তহঁতৰ নিচিনা স্বাৰ্থপৰ মানুহ নাই, এইটোৱে ক'লোঁ। বাকী একো নকওঁ। ৰাইজ, আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত দিয়ক। পাৰিলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।